নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ চেনেল অনলাইন সহায়লৈ। তো বন্ধুসকল, আপোনালোকৰ বাবে এটা নতুন নিউজ লৈ আহিছোঁ আৰু এই নিউজটো হৈছে যিসকল বিদ্যালয়ত আপোনালোকৰ কাৰেণ্টৰ ব্যৱস্থাটো আপোনালোকৰ ভাল নহয় বা যিসকল বিদ্যালয়ত আপোনালোকৰ কাৰেণ্টৰ ব্যৱস্থা নাই, সেইসকল বিদ্যালয়ত কেনেকৈ কাৰেণ্টৰ ব্যৱস্থা কৰা হ'ব, অৰ্থাৎ সেইসকল বিদ্যালয়ত কেনেকৈ সোলাৰ পেনেল আপোনালোকে ইনষ্টলেশ্যন কৰিব, সেই সম্পৰ্কে এটা আপোনালোকৰ নটিফিকেশ্যন জাৰি হৈছে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা। গতিকে আপোনালোকে যদি আপোনালোকৰ বিদ্যালয়ত সোলাৰ পেনেল লগাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ বিদ্যালয়ত আপোনালোকে কেনেকৈ সোলাৰ পেনেল লগাব আৰু আপোনালোকৰ বিদ্যালয়ত যদি কাৰেণ্টৰ অভাৱত আপোনালোকৰ বিদ্যালয়খনত আপোনালোকে নানান ধৰণৰ কাম কাজ কৰাত অসুবিধা হৈছে, অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত থকা মোবাইলৰ টেবলেটৰ কেতিয়াবা চাৰ্জ নহয় বা কেতিয়াবা আপোনালোকৰ গৰমৰ দিনত ফেন আপোনালোকৰ যিখিনি বিদ্যুৎ সংযোগ বস্তুবোৰ আছে, সেই বস্তুবোৰত যদি আপোনালোকৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে, তেতিয়াহ'লে আপোনালোকে কেনেকৈ এটা সোলাৰ পেনেল লৈ পেলাই আপোনালোকৰ বিদ্যালয়ত যিটো আপোনালোকৰ বিদ্যুৎ সংযোগ আছে, সেই বিদ্যুৎ সংযোগটো আপোনালোকে সুচল কৰিব, এই সম্পৰ্কে আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। লগতে আপোনালোকে অৰ্ডাৰ কপিখন চাব পাৰিছে মোৰ মোবাইল স্ক্ৰীনত, যে এই অৰ্ডাৰ কপিখন আহিছে আপোনালোকৰ লিখা আছে। আৰু যদি আপোনালোকৰ বিদ্যালয়ত সোলাৰ পেনেল ইনষ্টলেশ্যন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, এই তলতে এটা ফৰ্মেট কপি দিয়া আছে, চাব পাৰিছে আপোনালোকে। ফৰ্মেট কপিটো আপোনালোকে চিৰিয়েল নম্বৰ আৰু আপোনালোকৰ ব্লকৰ নাম, ক্লাষ্টাৰৰ নাম আৰু আপোনালোকৰ স্কুলৰ নাম, ইউডাইচ কোড আৰু আপোনালোকৰ যিজন বিদ্যালয়খনৰ আপোনালোকৰ যিজন হেড সেইজনৰ কণ্টেক্ট নাম্বাৰ দি আপোনালোকে আপোনালোকৰ CRCC যোগেদি বা আপোনালোকৰ ব্লকৰ যোগেদি আপোনালোকে এখন সোলাৰ পেনেল পাবলৈ কাৰণে সক্ষম হ'ব। আৰু যদি আপোনালোকৰ সোলাৰ পেনেলৰ প্ৰয়োজন আছে, তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ ব্লকৰ লগত বা আপোনালোকৰ CRCৰ লগত যোগাযোগ কৰিব পাৰে। গতিকে এই ভিডিঅ'টো এই সম্পৰ্কে আপোনালোকক জনাবলগীয়া আছিল যে আপোনালোকে কেনেকৈ আপোনালোকৰ বিদ্যালয়ত সোলাৰ পেনেল আপোনালোকে সংযোগ কৰিব, আৰু লগতে যদি আপোনালোকৰ কাৰেণ্টৰ ব্যৱস্থা সুচল নহয়, তেতিয়াহ'লে আপোনালোকে সোলাৰ পেনেল এটা লগাই পেলাই আপোনালোকৰ কাৰেণ্টৰ ব্যৱস্থাটো আপোনালোকে সুচল কৰিব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে, তেতিয়া ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলত যদি আপোনালোকে পোনপ্ৰথমৰ পৰা চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমান আছিলে, পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ। জয় অসম, বন্দে মাতৰম।